হাইদৰ হুছেইন মই ভাবোঁ আমাৰ কাৰণে আমি লগ পোৱা যিসকল বৰেণ্য সাংবাদিক অসমৰ সমাজ জীৱনৰ সেই লগ পোৱা সাংবাদিকসকলৰ ভিতৰত অন্যতম এগৰাকী শ্ৰেষ্ঠ সাংবাদিক। অকল সাংবাদিকেই নহয়, আচলতে তেখেত এগৰাকী লেখক আৰু ৰাজনৈতিক বিশ্লেষক। মই ভাবোঁ যে আমি যিসকল সাংবাদিকক, বিশেষকৈ আমাৰ প্ৰজন্মটোৱে কাম কৰি থকাৰ সময়তেই হওক বা আন সামাজিক প্ৰেক্ষাপটত বিভিন্ন সময়ত সভা সমিতিত অংশগ্ৰহণ কৰাৰ সময়তেই হওক, যিসকলক অতি সক্ৰিয় আৰু সহপ্ৰতিভ ৰূপত আমি লগ পাইছিলোঁ, সেইসকলৰ ভিতৰত হাইদৰ হুছেইন অন্যতম। হাইদৰ হুছেইনক মই যিদৰে লগ পাইছোঁ তাৰ ভিত্তিত মই এটা কথা ক'ব পাৰোঁ যে হাইদৰ হুছেইন মানুহজন এক কথাত যদি মই ক'ব লাগে তেতিয়াহ'লে তেওঁ হ'ল অসমৰ যি উদাৰ সমন্বয়ৰ জাতীয় চেতনা, সেই জাতীয় চেতনাৰ প্ৰকৃত প্ৰতিনিধি হ'ল হাইদৰ হুছেইন। তেওঁ মাজত আমি যিটো সাধাৰণতে আমি এটা অসমীয়া প্ৰগতিশীল জাতীয়তাবাদ বুলি ক'লে যিটো কওঁ, যিটো বিচাৰোঁ, এটা উদাৰ সকলোকে সাঙুৰি লোৱা, সেইটো তেওঁৰ মাজত আছে। 1945 চনত নলবাৰী জিলাৰ বৰিদতৰা গাঁৱত হাইদৰ হুছেইন ডাঙৰীয়াৰ জন্ম হয়। নলবাৰী মহাবিদ্যালয়, চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা হাইদৰ হুছেইন ডাঙৰীয়াৰ শৈশৱতে বৰ্ণাঢ্য জীৱনৰ সোপান ৰচনা হৈছিল। সমাজ সংস্কৃতি, ইতিহাস, জাতীয়তাবোধৰ আদি পাঠ সেই শৈশৱতে তেখেতে গ্ৰহণ কৰিছিল। মোৰ এবাৰ স্কুলত নাম কটা গৈছিল। নাম কটা গ'লে তেতিয়া 1 তাৰিখে নামটো লিখেতো, নাম নাই, নাম নোহোৱাৰ কাৰণে 15 দিনমান পিছত স্কুলৰ পৰা ওলাই তই স্কুলত আহিব নোৱাৰোঁ, ঘৰতো ক'ব নোৱাৰোঁ নাম কটা গৈছে বুলি, পইচাও খুজিব নোৱাৰোঁ, মোৰ কোনো ভিনদেউ চিন্দেউ মামা চামা তেনেকৈ নাই। গতিকে এনেকুৱা কৰোঁতে মই কৰিলোঁ কি, স্কুলত নগৈ স্কুলত যাওঁ বুলি ওলাই যাওঁ ঘৰৰ সৈতে, নি পাগলা দিয়াৰ পাৰত খেজুৰৰ তলত বহি পেলাই এই তেতিয়া লাইব্ৰেৰী এটা আছিল আমাৰ গাঁৱত, এই লাইব্ৰেৰীৰ কিতাপবিলাক নি পেলাই দিনটো পঢ়োঁ, পঢ়ি গধূলি ঘূৰি আহোঁ। মই ভাবোঁ মই স্কুলত চিনচিয়াৰলি পঢ়াতকৈ সেই চোৱা সময় আছিল মোৰ কাৰণে টাৰ্ণিং পইণ্ট। এমাহত মই 300মান কিতাপ পঢ়িছোঁ। 9টা বজাৰ পৰা পাগলা দিয়াৰ পাৰত বহি মথাউৰিত বহি পেলাই 4টা বজাত স্কুল ছুটি হ'লে ঘৰত আহোঁ। সেই সময়ত মই কিছু কম বয়সতে পদ্মভগতকীৰ বিচাৰৰ বাবে খবৰ বিচাৰি, মনৰ দাপোন, এই ধৰণৰ কিতাপবিলাক তেতিয়া পঢ়ি দিলোঁ, এডভান্স হ'ল। মাছখোৱা বাছ ষ্টেণ্ডত বহু বছৰ কিতাপ পঢ়িলোঁ, তাতো বহুত সময় দিলোঁ। মানে ৰাতিপুৱা 10টাত 3 ঘণ্টামান বাছ ষ্টেণ্ডত কিতাপ পঢ়োঁ, বাছ ষ্টেণ্ডত কিতাপৰ দোকানত, এনেকুৱা। নলবাৰী জেউতি প্ৰতিষ্ঠানত 2 ঘণ্টা বহোঁ, কোনোবা দিনা ৰঙিয়াত বহোঁ 2 ঘণ্টা, এনেকুৱা আৰু। গতিকে আৰু পঢ়া শুনা তেনেকুৱা আছিল। সেইবিলাক কথা বৰ ইনস্পায়াৰ্ড। আজিকালি ল'ৰা ছোৱালীৰ কাৰণে বৰ উৎসাহজনক নহয়, আৰু সেইবোৰ সময়ৰ কথা হ'লে বুজাৰ মানুহৰ কাৰণে ঠিক আছে বাৰু। এতিয়া তেনেকুৱা আৰু দাৰিদ্ৰতা আমি ক্ৰিয়েট কৰি লোৱা দাৰিদ্ৰতা কিন্তু সাধাৰণ খেতিয়কৰ যিটো হয়, ধান বেচিলে মই ক'লো স্কুলত পঢ়াৰ সময়ত ধানৰ দাম আছিল 6 টকা মোন, 10 মোন ধান বেচিলে 60 টকা পায়। 60 টকাত একমাহ গুৱাহাটীত চলা দিগদাৰী হয়। গতিকে আমি গাঁৱত কিন্তু সদাগৰ বুলি মাতিছিল দেউতাক, তাৰমানে 100 মান ধান বেচিব পাৰে, একমাত্ৰ ইনকাম সেয়ে, মই ঘৰত ডাঙৰ। গতিকে তেনেকুৱা আৰু চুকটো পোৱা নাই, একো নকৰাকৈ, দালালি নকৰাকৈ চিফ এডিটৰে হ'লোঁ মই 16 বছৰ কৰি পেলাই। মই সৰুৰ পৰা 10 পইচা লোৱাও নাই, 42 বছৰ ভাড়া ঘৰত আছোঁ। গভৰ্ণমেণ্টে, মোৰ চব বন্ধু আছিল, কাৰোবাৰ মই জীৱনত চহীও আনি পোৱা নাই। হিতেশ্বৰে মাটি দিছিল, নল'লোঁ। এওঁ ক'লে এই নালাগে, আমাৰ গভৰ্ণমেণ্ট মাটি মানুহে হেৰি কৰিব, নল'লোঁ। নলৈ পেলাই মাটি কিনোতে বন্ধু বান্ধৱে মাটি দিলে, বাকী কৰি নল'লোঁ। এইটো ভাড়া ঘৰত আছিলোঁ, থাকোঁতে সিহঁতৰ ছোৱালীকেইজনী ক'লে আমাৰ মাটিখিনি লওক। তাৰপৰা ইয়াতে 7 কঠা মাটি আছিল। মই বোলো আৰু বেলেগে লোৱা ওলাল, তেতিয়া মই 3 কঠামান ল'লোঁ আৰু তেতিয়াই দাম কম আছিল। গতিকে হৈ যায়, একো নকৰাকৈ, চুক্তামি নকৰাকৈ হৈ যায়। মানুহ যদি চৰিত্ৰৱান হয়, চিনচিয়াৰ হয় আৰু দালালি ফেলালি নকৰে,
তেতিয়াহ'লে কষ্টপাতিৰ উপাৰ্জনেৰেও মানুহ চলিব পৰা হয় আৰু বাহিৰৰ পৰা দেখাত সাংঘাতিক নহ'ব পাৰে। হাইদৰ হুছেইন ডাঙৰীয়াৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অধ্যয়নশীলতা আৰু বিশ্লেষণ স্বদেশ স্বজাতিৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত এক প্ৰকাৰ ৰক্ষা কৱচ। চিন্তা মতাদৰ্শৰ সততা, শুদ্ধতা আৰু উদাৰতাৰ ক্ষেত্ৰত হাইদৰ হুছেইন ডাঙৰীয়া এক আদৰ্শ ব্যক্তি। শম্ভু চক্ৰৱৰ্তীৰ সম্পাদনাত নতুন প্ৰভাত বুলি এখন বৰভাগৰ পেপাৰ ওলাইছে। এতিয়া মোক এবাৰ ক'লে আপুনি এটা কিবা লিখকহে। এতিয়া মই ৭৫ত নেকি মই তাতে লেখা আৰম্ভ কৰিলোঁ। লেখা আৰম্ভ কৰি পেলাই 8 কিতাপ পেপাৰখনৰ দাম আছিলে। চাইকেলৰ কেৰিয়াৰ লৈ আমি বিক্ৰী কৰি ফুৰোঁ গাঁৱত। তো এনেকৈ আমাৰ আৰম্ভ হৈছিল। তাৰ পৰৱৰ্তীকালত মই গুৱাহাটীলৈ গুচি আহিলোঁ। গুৱাহাটীত গুচি আহোঁতে বৰপেটাৰ গকুল পাঠকে এখন আমাৰ দেশ বুলি সাপ্তাহিক পেপাৰ উলিয়াইছিল। তো গকুলে এডভাৰটাইজেৰে চলে তাৰ পৰিয়ালটো। তো গকুলে সদায় পেপাৰ নাটনি হ'লে আমাক কয় যে মোক অলপ পেপাৰ যোগাৰ কৰি দিওঁ। তো আমি ধনী মানুহৰ তাত গৈ পেলাই 1 ৰিম 2 ৰিম পেপাৰ আনি দিওঁ। আনি পেলাই দেখোঁ তাৰ পেজ নভৰে, কৈছে কিবা এটা লেখ হয়, তো আৰু এটা কিবা লেখোঁ। এনেকৈ আপোনাৰ লাহে লাহে ইনভলভ হৈ গ'লোঁ। আৰু ইনভলভ হৈ এনেকৈ থাকোঁতে হঠাৎ এদিন হেৰি হ'ল, এই তেতিয়া ইৰেগুলাৰলি এনেকৈ চব পেপাৰত লিখি আছিলোঁ 2-4টা। এনেতে আপোনাৰ এদিন অজিত ভূঞাৰ অসমবাণীৰ সোমাই পেলাই অজিত ভূঞাই কিবা এটা লেখা বিচাৰিছিল। লেখা বিচাৰোঁতে মই ক'লে এইটো ময়ে লিখি দিম দিয়ক। লিখি দিলোঁ। তো তিলক হাজৰিকাই মাতি নি পেলাই ক'লে তুমি ৰেগুলাৰ লিখাহে। তো মই ৰেগুলাৰ লিখিলোঁ। ৰেগুলাৰ মানে প্ৰতি সপ্তাহত 2-3টা এনেকৈ লিখোঁ। এটা নিকনেমত এটা নামত লিখোঁ, এটা মনচুৰ হবিব বুলি নিকনেমত লিখোঁ, এটা বিশেষ সংবাদদাতা বুলি লিখোঁ, কেতিয়াবা 3টাও লিখোঁ। তাৰপৰা অনিল বৰুৱাই দৈনিক অসমত লিখিব ক'লে। তাতে অনিল বৰুৱাত শুকুৰবৰীয়া পৃষ্ঠাত দৈনিক অসমত লিখিলোঁ। ৰাধীয় ভাগৱতী আজিৰ অসমত লিখিব ক'লে, তাতে লিখিলোঁ ৰেগুলাৰ। পদ্মপ্ৰৱৰ্তকী এখন সাপ্তাহিক উলিয়ালে, জগন্নাথ শৰ্মাই ছপা উলিয়ালে, তাতো লিখিলোঁ। 100 টকা দিয়ে এটা লেখাত। তে 100 টকাটো তেতিয়া 3খনৰ পৰা লিখিলে 300 টকা পাওঁ। 300ত মোটামুটি চলিবই পাৰি। তাৰপৰা ধ্ৰুৱজ্যোতি বৰাই এখন উলিয়াইছিল মাহিল, অলপ লেফ্ট আৰু কেশৱ দাস বুলি এজনে ছপাইছিল। পদ্মপ্ৰৱৰ্তকী সেইখনৰ সম্পাদক আছিল, তাতেও লিখিলোঁ ৰেগুলাৰ। এনেকৈ লিখোঁতে হেৰি হ'লোঁ আৰু সাংবাদিক নোহোৱাকৈ সাংবাদিক নাম পালোঁ, মানে নামটো পালোঁ। তাৰপিছত স্বাধীনৰ জন্মলগ্নৰ পৰা স্বাধীনত প্ৰথম সংখ্যাৰ পৰা লিখিলোঁ। নেপথ্য বুলি এটা কলম লিখিছিলোঁ, উদয়াদিত্য ভৰালী আৰু আমি জন্মলগ্নৰ। তাৰপৰা প্ৰতিদিনত আমি ষ্টাফৰ ইণ্টাৰভিউ চাওঁ আমি ল'লোঁ। তো মই বেতনভোগী চাকৰি নকৰোঁ বুলি ঠিক কৰিছিলোঁ আৰু সেইটোত মই ষ্ট্ৰিক হৈ আছিলোঁ। কিন্তু যেতিয়া দুৰ্যোগ হ'ল, অজিত ভূঞাৰ লগত কিবা হেৰাহাৰি হ'ল, তেতিয়া জন্তু বৰুৱাই প্ৰস্তাৱ দিলে। মোৰ পৰিয়ালে খুব আপত্তি কৰিলে যে এওঁ বেতনভোগী চাকৰি কৰা নাই। এনেকৈ থাকোঁতে হঠাৎ মোক যেতিয়া প্ৰস্তাৱটো দিলে, মই ক'লোঁ যে মই আৰু বেতনভোগী চাকৰি নকৰোঁ। খুব জোৰ কৰোঁতে ক'লে নহয় দাদা আপুনি কালি জইন কৰিব লাগিব। এইবুলি খুব জোৰ কৰোঁতে মই ভাবিলোঁ, সুধিলোঁ 2জনমানক, চবে ক'লে কণ্ট্ৰেক্টত সোমাওক আপুনি। হাইদৰ দা আচলতে স্বাধীন গোষ্ঠীৰ জন্মলগ্নৰ পৰাই তেওঁ জড়িত হৈ আছে। এটা সময়ত এই প্ৰতিদিনৰ জন্মলগ্নৰ পৰাই সম্পাদক হিচাপে আছিলে অজিত ভূঞা, কাৰ্যবাহী সম্পাদক হিচাপে আছিলে পৰাগ দাস। পৰাগ দাসক আততায়ীৰ গুলীত পৰাগ দাসৰ মৃত্যু হোৱাৰ পিছত যেতিয়া তেওঁ শ্বহীদ হ'ল, আমি গ্ৰুপটো যথেষ্ট এটা সংকটৰ সন্মুখীন হৈছিলোঁ। এটা সময় আহিল, অজিত ভূঞাইও তাৰমানে এই বিভিন্ন চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ বিভিন্ন NSA তাদাত তেওঁক এৰেষ্ট কৰি জেলত ভৰাই দিলে। ঠিক সেই সময়ত এই সংকটকালটো উদ্ধাৰ হ'বৰ বাবে তেতিয়া হাইদৰ দাক আমি অনুৰোধ জনালোঁ। যদিও সেই সময়ত হাইদৰ দাক আমি কোনো
সম্পাদকৰ পদ দিয়া নাছিলোঁ, তথাপিও কিন্তু হাইদৰদা অনুষ্ঠানলৈ আহি আমাক বিভিন্ন ধৰণে আমাৰ ল'ৰা ছোৱালীখিনিক দিহা পৰামৰ্শ দি পেপাৰখনৰ বাবে যথেষ্ট তেওঁ আমাক সহায় কৰিলে। এটা সময় আহিল, সেই সময়ত আমি হাইদৰদাক প্ৰতিদিনৰ সম্পাদকৰ দায়িত্ব দিলোঁ। এইটো 1997 চনৰ ঘটনা। পৰৱৰ্তী সময়ত তেখেতে প্ৰায় 16 বছৰে সম্পাদক পদত অধিষ্ঠিত হৈ আছে আৰু এই 16টা বছৰত স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে এটা নতুন দিশত অগ্ৰসৰ হ'ল আৰু যিটো দিশত অগ্ৰসৰ হ'ল ৰাইজৰ পক্ষত থাকি বিভিন্ন বা বাতৰি পৰিৱেশনৰ যিটো প্ৰতিদিনৰ চৰিত্ৰ, সেই চৰিত্ৰক তেখেতে আৰু অলপ ৰহণ দি আৰু অলপ তাত তেখেতে আগবঢ়াই লৈ গ'ল। হাইদৰদাই আকৌ প্ৰত্যক্ষভাৱে যে গোটেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি, ভৌগোলিক অৱস্থান, তাৰ জনগাঁথনি, এই গোটেইবিলাক বস্তু খুব স্পষ্ট হৈ আছিল। আৰু অসমৰ ক্ষেত্ৰত তেওঁৰ অসমৰ এনেকুৱা কোনো জাগা নাই যিটো জাগাৰ 20জন মানুহৰ নাম তালৈ গ'লে ল'ব নোৱাৰে। মই তেনেকুৱা বহু সভা তেওঁৰ লগত কৰিছোঁ। তেওঁ গাঁৱত গৈ এজন কোনোবা বিশিষ্ট এই আপোনালোকৰ গাঁৱৰ আমুক যে আছিল, তেওঁৰ এতিয়া অৱস্থা কেনেকুৱা, তেওঁৰ 2টা ল'ৰা আছিল নহয়, তেওঁলোক কেনেকুৱা, ক'ব পাৰিছিল। সভাখনলৈ গ'লে সেই এলেকাটোৰ 20খন গাঁৱৰ 40জন মানুহৰ নাম লৈ দিছিল। এই বস্তুটো তেওঁ তাত দেখিছিল আৰু তেওঁৰ এটা আড্ডা দিয়াৰ আছিল, যিটো মানুহে ভাবে যে হাইদৰদাক কোৱা মানে আৰু বহুত সময় গ'ল আৰু। কিন্তু তেওঁ এনেকুৱা সেই মানুহৰ লগত সংযুক্ত, তেওঁ আৰু সৰল জীৱনশৈলীটো। ইয়াত ড্ৰাইভাৰে তেওঁ উঠিবলৈ ধৰোঁতে মানুহ এজন দেখি তেওঁ নামি গ'ল, ড্ৰাইভাৰে ভাবিলে তেওঁ উঠিল, ড্ৰাইভাৰ গুচি গৈ ঘৰ পালেগৈ। ঘৰ পাই খুলি দেখে বেগত মানুহজন নাই। তেতিয়া ফোন কৰিছে যে আপুনি ক'লৈ গ'ল, এই বোলে হেৰি মোক ই এৰি থৈ গ'ল, গৈ পঠাই দিওঁ আকৌ। নালাগে, মোক খোজকাঢ়ি গুচি যাম। ইয়াৰ পৰা ভৰলুমুখ শান্তিপুৰ। তেওঁ এইটো কোনো দূৰত্ব নহয়, কিয় তেওঁ সেইটো ভাল পাইছিল। বাটে বাটে মানুহক লগ পাই কথা পাতি 11টা বজাত ঘৰ পাই ভাত খাই শুই দিব। সেই ধৰণৰ মানুহ আছিল, সৰল আছিল। কেতিয়াবা এতিয়াও মই ফোন কৰি বোলো হাইদৰদা আপুনি আহিব নেকি ইলেকশ্যনৰ, এই কি ক'ব, সেইবিলাক ৰাজনীতিৰ কথা পাতিলে কি লাভ হ'ব, অসমৰ মানুহে এই কথাখিনি এনেই গাই আছোঁ চাই থাকিব, পাহৰি যাব। কিন্তু তেওঁ স্পষ্টভাৱে কৈ দিব পাৰিছিল, এই তুমি যে ভাত খোৱালা, মাছ আনিলা, কৰেছপণ্ডেণ্টৰ ঘৰত ভাত খালে, ক'ৰবাত কেছৰ তাৰিখত গৈ মাছটো কাৰ পৰা আনিলা, থানাৰ পৰা অনা নাইতো, কৈ দিছিল খাই উঠি। এই স্পষ্টতাটো মোক বেয়া পাইছিল, মোক ক'ব পাৰিছিল। যাৰ বাবে মই তেওঁৰ ফেয়াৰৱেল মিটিঙত মোক কৈছিলোঁ যে হাইদৰদাৰ লগত মই 1 ঘণ্টা কাজিয়া কৰিব পাৰোঁ। কাজিয়া কৰিবলৈও মই মোৰ কোৱালিটি আছে বুলি নকওঁ, যে হাইদৰদাৰ লগত কাজিয়া কৰিলে বহুত কথা শিকিব পাৰি, আড্ডা মাৰিলে বহুত কথা শিকিব পাৰি। এই বস্তুটো তেওঁৰ মই ভাবোঁ অনন্য হেৰি আছে। হাইদৰ হুছেইন মোৰ কাৰণে বহু ক্ষেত্ৰত ব্যতিক্ৰম। আৰু মই ভাবোঁ যে অকল মই বুলি ক'লে ভুল হ'ব, আমাৰ গোটেই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কাৰণে, অসমৰ সমাজ জীৱনৰ কাৰণে হাইদৰ হুছেইনৰ কিছুমান ব্যতিক্ৰমী ৰূপ গোটেই অসমবাসীয়ে দেখিছে। যেনে হাইদৰ হুছেইন এখন তথ্যকোষ। ইমান বেছি তেওঁ হঠাৎ কিছুমান চন তাৰিখ এনেকুৱাকৈ কৈ দিব পাৰে, এনেকুৱাকৈ ঘটনা প্ৰবাহ তেওঁ বৰ্ণনা কৰিব পাৰে। তেওঁ জীৱন্ত এখন এনচাইক্লোপিডিয়া, আচলতে তেওঁ জীৱন্ত এখন তথ্যকোষ মই ভাবোঁ। কাৰণ হাইদৰদাৰ মুখত আমি যেতিয়া কিবা এটা ৰাজনৈতিক ঘটনাৰ কথা যদি আমি সোধোঁ, অনৰ্গল কৈ দিব পাৰে, হঠাৎ কৈ দিব পাৰে যে আমুক চনৰ আমুক তাৰিখে আমুক বাৰে
এইসকল মানুহ এনেকৈ গোট খাইছিল, তাত এইখিনি কথা আলোচনা হৈছিল, এনেকুৱাকৈ কৈ দিব পাৰে যিটো খুব কম সাংবাদিক আছে তেনেকৈ ক'ব পৰা। সেইফালৰ পৰা তেখেত মই ভাবোঁ অত্যন্ত মানে আমি লগ পোৱা সাংবাদিকসকলৰ ভিতৰত ব্যতিক্ৰম। আৰু এটা কথা, তেওঁ যিবিলাক ৰাজনৈতিক বিশ্লেষণ, সেইবিলাক মই ভাবোঁ যে আমাৰ কাৰণে পথিকৃত। তেওঁ আমি তিলক হাজৰিকা, হোমেন বৰগোহাঁই ছাৰ, কনকসেন ডেকা, এনেকুৱা যিসকল অগ্ৰজ আমি সাংবাদিকৰ ৰাজনৈতিক বিশ্লেষণটো আমি পঢ়িছিলোঁ, সেইসকলৰ পিছত যিসকলৰ অতি চোকা ৰাজনৈতিক এটা দৃষ্টিভংগী, যিটো বিশ্লেষণ তেখেতসকলে আগবঢ়াইছিল, তাৰ ভিতৰত হাইদৰ হুছেইন ডাঙৰীয়া অন্যতম আছিল। আৰু তেওঁ কোনো পক্ষপাতহীনভাৱে কেতিয়াও তেওঁ মই ভাবোঁ যে কাৰো তেওঁ পক্ষপাতিত্ব আচৰণ কৰা নাছিল। পক্ষপাতহীনভাৱে তেখেতে এটা ভূমিকা লৈছিল, আৰু সেইটো আছিল একমাত্ৰ অসম আৰু অসমবাসীৰ স্বাৰ্থ। সেইটো আছিল একমাত্ৰ আমাৰ যিটো সঁচা জাতীয়তাবাদ, যিটো অসমীয়াত্ব, সেইটোৰ পক্ষত সদায়, যিটোৰ কাৰণে মই ভাবোঁ তেওঁ আজিও আমাৰ কাৰণে শ্ৰদ্ধেয়। কোনোদিন তেখেতে সেই ক্ষেত্ৰত মই ভাবোঁ কেতিয়াও কম্প্ৰমাইজ নকৰিলে, এটা স্থিতিত থাকিলে। আৰু সেই যিটো জাতীয়তাবাদ, আমি হাইদৰ হুছেইন ডাঙৰীয়াহঁতৰ লেখনিৰ যোগেদি আচলতে মোৰ নিজে যদি কওঁ, মই ছাত্ৰ অৱস্থাত তেখেতসকলৰ সেইবিলাক চায়েই আচলতে সাংবাদিকতাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। আৰু মই কৈছোঁৱেই যে যিসকল আমি লগ পোৱা শ্ৰেষ্ঠ সাংবাদিক, তিলক হাজৰিকা, হোমেন বৰগোহাঁই, কনকসেন ডেকা, ৰাধিকা মোহন ভাগৱতী, তাৰপাছত ধীৰেন্দ্ৰনাথ বেজবৰুৱা, এনেকৈ যিসকল জ্যেষ্ঠ সাংবাদিকক আমি লগ পালোঁ, সেইসকলৰ পিছত যিটো নেতৃত্ব দিয়া চাম আছিল, অজিত ভূঞা, হাইদৰ হুছেইন, নিত্ৰ বৰা, এইসকল অন্যতম আগৰণুৱা। আৰু সেইসকলৰ ভিতৰত হাইদৰ হুছেইন মোৰ কাৰণে বহু ক্ষেত্ৰত একক, অনন্য আৰু পৃথক। মই ভাবোঁ যে এক অৰ্থত তেওঁ বিদ্ৰোহী, ৰিবেল। আৰু চাব যে আপুনি যে যোৱা সময়ছোৱাত আমি যদি তেওঁৰ কাম কাজবিলাকক পৰ্যবেক্ষণ কৰোঁ যে সামাজিক ব্যক্তি হিচাপে, তেতিয়াও দেখিম যে আমি তেওঁ অকুতো হয় এজন যোদ্ধা আপোনাৰ স্থিতাৱস্থাৰ বিৰুদ্ধে। সকলোকে সমালোচনা কৰিছে, কেতিয়াও আপোনাৰ ৰাষ্ট্ৰ বা চৰকাৰৰ সন্মুখত সেৱা মনা নাই, নিৰ্ভীকভাৱে কথা কৈছে। যেতিয়াই তেওঁ ভাবিছে যে জাতীয় জীৱনৰ সংকটৰ সন্মুখীন হৈছে জাতীয় জীৱন, তেতিয়াই তেওঁ নিৰ্ভীকভাৱে কিন্তু কথা কৈছে। আৰু মই সেইকাৰণে ভাবোঁ যে তেওঁক সেই অৰ্থত মই এজন আপোনাৰ ক'ম যে হি ইজ এ ৰেবেল, বিদ্ৰোহী। আৰু সেইকাৰণে এটা যোৱা সময়ছোৱাত আমি তেওঁৰ যি জীৱনৰ কৰ্ম, সেই কৰ্মক যদি ভালদৰে লক্ষ্য কৰোঁ, দেখিম যে তেওঁ মুছলমান তথাপি হিন্দুৰ মাজতো তেওঁৰ গ্ৰহণযোগ্যতা আছিল। তেওঁ নামনিৰ উজনিত তেওঁৰ গ্ৰহণযোগ্যতা আছিল। তেওঁ অসমীয়া ভাষী কিন্তু অন্যান্য ভাষাভাষী মানুহৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতা আছিল। অৰ্থাৎ তেওঁ নিজৰ কাম কাজ আৰু এই উদাৰ চিন্তা চেতনাৰ দ্বাৰা তেওঁ এটা মৰেল অথৰিটি, নৈতিক কৰ্তৃত্ব অৰ্জন কৰিব পাৰিছিল। সেইকাৰণে তেওঁ মুছলমানকো গালি পাৰিব পাৰিছিল, হিন্দুকো গালি পাৰিব পাৰিছিল, অসমীয়াকো গালি পাৰিব পাৰিছিল, বড়োকো গালি পাৰিব পাৰিছিল, হক কথা পাৰিছিল। যে এই নৈতিক কৰ্তৃত্ব মানে থকাটো বা এই কৰ্তৃত্বৰ গৰাকী হ'ব পৰাটো মই ভাবোঁ যে খুব সাধাৰণ কথা নহয়। খুব কেইজনমান মানুহ অসমত এতিয়া আছে যি তেনেকুৱা এটা মৰেল অথৰিটি বা নৈতিক কৰ্তৃত্ব সমাজৰ ওপৰত খটুৱাব পাৰে। আৰু মই সেইকাৰণে ভাবোঁ যে যোৱা সময়ছোৱাত মোৰ এই যি ব্যক্তিগত সান্নিধ্য খুৰাৰ লগত, সামাজিক যি সম্পৰ্ক, বিভিন্ন সময়ত বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক আন্দোলনত মই তেখেতক ওচৰৰ পৰা পাইছোঁ। গতিকে মোক সেই ব্যক্তিগত সান্নিধ্যই সমৃদ্ধ কৰিছে। আৰু বহু কথা আছে যিবোৰ কথা মই দীঘলীয়াকৈ কোৱাৰ দৰকাৰ নাই। তেওঁৰ যি ৰাজনৈতিক জ্ঞান, অসম আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক বুৰঞ্জী সম্পৰ্কে অগাধ জ্ঞান,
মই ভাবোঁ যে তেওঁ সেইটোৰ ক্ষেত্ৰত মানে তেওঁক পিছ পেলাব পৰা কোনোবা মানুহ অসমত আছে বুলি মই নাভাবোঁ। অসম্ভৱ সাংঘাতিক ধৰণৰ স্মৃতি শক্তি, প্ৰখৰ স্মৃতি শক্তি, যি সকলো কথা তেওঁ মনত ৰাখিব পাৰে। গতিকে মই ভাবোঁ যে তেনেকুৱা এজন মানুহ আমাৰ সমাজত খুব মানে বিৰল আজিৰ সমাজত, আৰু তেনেকুৱা এজন মানুহৰ সান্নিধ্য পোৱাটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা। মই ভাবোঁ, মই আজিও গৌৰৱ কৰোঁ যে মোৰ পৰিচয় হ'ল, প্ৰথম পৰিচয় মই অসমীয়া, তাৰপিছতহে মই ভাৰতীয়, আৰু মোৰ ধৰ্ম হ'ল, ধৰ্ম মানে ফেইথ, বিশ্বাস। সেই ইছলাম ধৰ্মত বিশ্বাস কৰোঁ মই, কিন্তু মোৰ এনেই ধৰ্মৰ হেৰিটো, বৃত্তটো, পৰিধিটো কিছু সংখ্যক মানুহে ভবাৰ দৰে মই ধৰ্ম সেইটো বুলি নাভাবোঁ। শেহতীয়াকৈ জুবিন গাৰ্গক লৈ চৰ্চা হৈছে। মই ভাবোঁ সি আচল ধাৰ্মিক আছিল, তাত ধৰ্মৰ সংজ্ঞাটো বেলেগ। সি কৈছে যে মোৰ ধৰ্ম নাই, ধৰ্ম নাই বুলি কোৱা নাই, ধৰ্ম আছে, আৰু সেই ধৰ্মটো হ'ল মানৱ ধৰ্ম। গতিকে জাতিও আছে আপোনাৰ, আৰু গতিকে ভগৱানো আছে। ভগৱানে আমি বিশ্বাস কৰোঁ গছৰ পাততো ভগৱানৰ নিৰ্দেশত সৰে। গতিকে প্ৰকৃতিক যোনে ৰক্ষণাবেক্ষণ দিয়ে, হেৰিক ৰক্ষণ দিয়ে, সেয়া ভগৱান।